বহাগৰ কোনো মাদকতা নাই, বহাগৰ কোনো ৰঙীন নাই, সকলোৱে জানে। কাৰণ বহাগ মানে জুবিন দা, অসমীয়া জাতি মানে জুবিন দা, সংগীত মানে জুবিন দা, অসম মানেতো জুবিন দা। সেই ব্যক্তিজনে যেতিয়া নোহোৱা হয় বহাগনো কেনেকৈ হ'ব? তথাপিও জুবিনদাৰ কৈ যোৱা কথাৰে, দেখুৱাই যোৱা বাটেৰে তেখেতক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিম।
হেল্ল' হেল্ল' জয় জুবিন দা বহাগৰ কোনো মাদকতা নাই বহাগৰ কোনো ৰঙীন নাই সকলোৱে জানে কাৰণ বহাগ মানে জুবিন দা অসমীয়া জাতি মানে জুবিন দা সংগীত মানে জুবিন দা অসম মানেতো জুবিন দা সেই ব্যক্তিজনে যেতিয়া নোহোৱা হয় বহাগনো কেনেকৈ হ'ব তথাপিও জুবিন দাৰ কৈ যোৱা কথাৰে দেখুৱাই যোৱা বাটেৰে তেখেতক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিম গতিকে আহক জুবিন দাৰ গীতেৰে এইবাৰ বহাগ আমি আপোনালোকৰ সৈতে উদযাপন কৰোঁ গতিকে এই ভৰলু মুখৰ বিহুখনৰ যিসকল দৰ্শক ৰাইজ শ্ৰোতা আছে আপোনালোকৰ পৰা এজাৰি হাত চাপৰি বিচাৰিছোঁ জোৰকৈ বহুত বহুত ধন্যবাদ বহুতবাৰ আহিছোঁ এইখন মঞ্চত ভাল লাগে এইখন মঞ্চ মোৰ একেবাৰে আপোন একেবাৰে নিজৰ মানুহ হেল্ল' হয় অলপ আমনি দিব বিচাৰিছোঁ হয় হয় দিবলগীয়া একো নাই মৰম শ্ৰদ্ধা আছে পশ্চিম গুৱাহাটী বিহুৰ তৰফৰ পৰা আমি প্ৰাক্তন সভাপতি দীপক দাস জৰিয়তে ফুলাম গামোচাৰ সম্ভাষণ জনাবলৈ বিচাৰিছোঁ মৌৰী দত্তক দীপক দা আহিব লাগে সন্মুখলৈকে আমাৰ প্ৰাক্তন সভাপতি দীপক দাস ডাঙৰীয়া জোৰকৈ এটি হাত চাপৰি হওক আৰু জোৰকৈ আপোনালোক নিষ্প্ৰভ কিন্তু দেই নাচিব লাগিব নাচিব মৌৰী দত্ত নাচিব আপোনালোকে ধন্যবাদ আমাৰ আপোন মঞ্চ আৰু এই মঞ্চখন পুনৰবাৰ আমাক বিচৰাৰ বাবে আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে কমিটিৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ বিশেষকৈ অভিস্মিতা মাহী আৰু নীলাভ ঋতু মহাক বহুত বহুত ধন্যবাদ জনাইছোঁ এটা জোৰকৈ হাত চাপৰি ৰাইজ ধন্যবাদ দাদা হয় আচ্ছা অকণমান জোৰকৈ ক'ব শুনা নাই অঁ আচ্ছা আচ্ছা হয় 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 এতিয়া আপোনালোকৰ বাবে গাইছোঁ যিটো গীত দাদায়ো গাইছিলে এটি ঘোষা আপোনালোক সকলোৱে সহযোগ কৰিব গীতৰ তালে তালে আপোনালোকেও সহযোগ কৰিব এয়া গাইছোঁ হেল্ল' জয় গোবিন্দ নারায়ণ রাম রাম কে হব হরি